এইজনে যে দেখিছে এইজনে হ'ল অৰ্চিতা ফুকন হয়তো আপোনালোকক নতুনকৈ পৰিচয় দি লাভ নাই ইয়াৰ বিষয়ে তো অলৰেডি আপোনালোকে জানে অসমৰ এজন ভাইৰেল গাৰ্ল মানে অৰ্চিতা ফুকন তো যি কি নহওক ভাই লওক ইয়াৰ বিষয়ে ডিটেইলছত আলোচনা কৰাৰ আগতে তাৰ আগতে চাই লওক মানে ইয়াৰ অৰ্চিতা ফুকনৰ মানে কি অৰ্চিতা ফুকনে কৰ পৰা ইনকাম কৰে মানে অৰ্চিতা ফুকনে মানে কি কৰ পৰা টকা ইনকাম কৰে কৰ পৰা পইচা পায় তো চাই লওক এভৰিথিং ভাই লওক অৰ্চিতা ফুকনে কৰ পৰা ইনকাম কৰে বুলি ক'লে তো চাই লওক ইনকাম চ'ৰ্চ আপোনাৰ মানে কি ইনষ্টাগ্ৰাম তো অৰ্চিতা ফুকনে মেইনলি আপোনাৰ মানে কি ইনকাম কৰে ইনষ্টাগ্ৰামৰ পৰা ইনষ্টাগ্ৰাম স্পনচৰশ্বিপ কৰি পায় আপোনাৰ ইনকাম কৰে আপোনাৰ 8 পৰা 12 লাখ পৰ্যন্ত ঠিক আছে বছৰত ইনষ্টাগ্ৰাম স্পনচৰশ্বিপ তাৰপিছত আপোনাৰ কৰে মানে কি ব্ৰেণ্ড কোলাবৰেশ্যন কৰে আৰু তাৰ পৰা ইনকাম কৰে মোটামুটি 5 পৰা 10 লাখ পৰ্যন্ত ইয়াৰ বছৰত তাৰপিছত আছে মডেলিং এছাইনমেণ্টৰ পৰা বছৰি ইনকাম কৰে 4 পৰা 6 লাখ পৰ্যন্ত 4 to 6 লাখ পাৰ ইয়াৰ মানে বছৰত প্ৰতি বছৰত তাৰপিছত আছে আপোনাৰ তাৰপিছত আৰু অৰিজিনেল আদাৰ ডিজিটেল ৰেভিনিউ আছে তাৰ এক্সট্ৰা ইনকাম এইখিনি আপোনাৰ 2 পৰা 4 লাখ পৰ্যন্ত ইনকাম কৰে বছৰত এণ্ড ইষ্টিমেটেড নেটৱৰ্থ মানে টোটেল আপোনাৰ সেই আৰু সম্পত্তি বুলি ক'লে আপোনাৰ মোটামুটি 40 লাখ পৰ্যন্ত মানে আপোনাৰ বছৰত ইনকাম কৰে তো যি কি নহওক ভাই লওক ইয়াৰ যদি এতিয়া ডিটেইলছ চাবলৈ যায় মানে অৰ্চিতা ফুকন এইজনী দেখিছে আৰু কাৰ লগত বহিছে আপোনালোকে হয়তো ভালকৈ গম পায় চ' লেট মি ন' ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰি জনালে হ'ল তো যি কি নহওক বলক এতিয়া চাই লওক মানে কি ইয়াৰ অৰ্চিতা ফুকনৰ কিছু ডিটেইলছ তো ভাই লওক এয়া হ'ল অৰ্চিতা ফুকন আৰু ইয়াৰ যদি ডিটেইলছ চাবলৈ যায় ডিটেইলছ বুলি ক'লে ইয়াৰ ফুল নাম হ'ল আপোনাৰ অৰ্চিতা ফুকনে হয় ফুল নাম নিকনেম এটা আছে নিকনেম হ'ল আপোনাৰ বেবিডল RC বুলি কয় বেবিডল নামেৰে জনা যায় মানে নিকনেম এইটো অৰ্চিতা ফুকনৰ নিকনেম হ'ল বেবিডল RC ডেট অফ বাৰ্থ মানে জন্ম কেতিয়া হৈছিল তো জন্ম হৈছিল আপোনাৰ 1995 9 ফেব্ৰুৱাৰী মানে 1995 চনৰ সেই আৰু মানে কি আপোনাৰ মানে কি 9 ফেব্ৰুৱাৰীত জন্ম হৈছিল বয়স হৈছে বৰ্তমানলৈকে 30 বছৰ তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ হ'ল আপোনাৰ অলৰেডি ডিছকাছ কৰিলোঁ বাৰ্থ প্লেচ মানে জন্ম ঠাই ক'ত অসমৰ জীয়ৰী মানে অসমতে জন্ম হৈছিল অসমৰ জীয়ৰী নেশ্যনেলিটি ইণ্ডিয়ান জানে সকলোৱে প্ৰফেশ্যন মানে তাৰ কাম কি কাম কৰে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হয় তাৰপিছত আপোনাৰ প্লাছ চাইজ মডেলো হয় মানে কি ইনফ্লুৱেঞ্চাৰ হয় এণ্ড কণ্টেণ্ট ক্ৰিয়েটৰ ভিডিঅ' বনায় মানে তো যি কি নহওক তাৰপিছত আছে আপোনাৰ নাউন ফৰ কি নামেৰে জনা যায় মানে কি ভাইৰেল ডেম ইউৰ গৰ ইনষ্টাগ্ৰাম ৰিল যি কি নহওক এক্টিভ চিন্স কিমান চনৰ পৰা এক্টিভ আছিলে আপোনাৰ 2022 পৰা এক্টিভ আছে বুলি লিখা আছে ইয়াত ৰিলিজন মানে ধৰ্ম হ'ল আপোনাৰ হিন্দু তাৰপিছত এডুকেশ্যন চাই লওক এডুকেশ্যন মানে শিক্ষাগত ক'ত কৰিছিল আপোনাৰ পঢ়িছিল মানে আপোনাৰ বেচেলৰ ডিগ্ৰী দিল্লী কলেজ অফ টেক এণ্ড মেনেজমেণ্ট দিল্লীত পঢ়িছিল মানে দিল্লী তো যি কি নহওক লেংগুৱেজ কি ভাষা জানে অসমীয়া ভাষা জানে হিন্দী ভাষা জানে ইংলিছ ভাষা জানে 3টা ভাষা মেইনলি মানে এছামিছ হিন্দী ইংলিছ লেংগুৱেজেছ এণ্ড যি কি নহওক কাৰেণ্ট লোকেশ্যন মানে বৰ্তমান ক'ত থাকে বৰ্তমান থাকে নিউ দিল্লী তো দেখিলে ভাই লওক এইখিনি আছিল আপোনাৰ মানে কি কিছু ডিটেইলছ এইখিনি মানে অৰ্চিতা ফুকনৰ এইজনে দেখিছে ইয়াৰ কিছু ডিটেইলছ অৰ্চিতা ফুকনৰ মানে কিছু ডিটেইলছ তো যি কি নহওক ভাই লওক বাকী ইয়াৰ ওপৰত অৰ্চিতা ফুকনৰ ওপৰত আপোনাৰ মতামত কি নিশ্চয় জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব টু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो हैया मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो